सूचना इंडिया के सभी दर्शकों को बधाई। अब आप सूचना इंडिया देख सकते हैं जियो टीवी चैनल नंबर 4053 पर भी। साथ ही सूचना इंडिया के सभी सोशल प्लेटफॉर्म इंस्टाग्राम, फेसबुक और ट्विटर से जुड़े और पाए आपके क्षेत्र से जुड़ी हर एक। असम की अन्यतम सामाजिक सांस्कृतिक संस्था डिब्रूगढ़ के मिलन ज्योति संघ द्वारा 14वां पुस्तक मेले का आयोजन डिब्रूगढ़ के चौकीडिंगी खेल मैदान से शुभारंभ हुआ। उक्त पुस्तक मेले का शुभ उद्घाटन साहित्यिक अनुराधा शर्मा पुजारी ने किया। उन्होंने पुस्तक मेले का उद्घाटन करते हुए कहा कि पुस्तक पर छपा संकलन नहीं, पुस्तक हमारी जिंदगी का एक अहम हिस्सा है जो हमारी विरासत, संस्कृति, सभ्यता को दर्शाती है। 14वां डिब्रूगढ़ बुक फेयर 12 दिनों तक चल रहा है। इस पुस्तक मेले में राज्य के अलावा विदेश के अलग अलग पब्लिशिंग हाउस के 41 बुक स्टॉल लगे हैं। अपने पसंदीदा लेखकों की किताबें ढूंढने के लिए पाठकों की भीड़ जमा हो रही है। हर 2 साल के अंतराल में होने वाला पुस्तक मेले में जाने माने लेखकों की कई पुस्तक का भी विमोचन होगा। डिब्रूगढ़ से कैमरा पर्सन मुन्ना घटवाल के साथ रिपोर्टर अरुण जैन की रिपोर्ट। আজি ডিব্ৰুগড় ঐতিহাসিক চুকনি খেলপথাৰত মিলনজ্যোতি সংঘ আৰু বিক্ৰেতা সন্থাৰ সহযোগত চতুৰ্থদশ যি গ্ৰন্থমেলা আয়োজন কৰিছে, মই তেখেতসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই প্ৰত্যেক দুবছৰৰ মূৰে মূৰে যি আজি এই সুন্দৰভাৱে যদি আয়োজন কৰিছে, বহুতো ক্ৰেতা বিক্ৰেতা ইয়াত আহিব আৰু বিক্ৰেতাসকল আহিছে। আৰু মই ভাবোঁ যে এই গ্ৰন্থমেলাই আগন্তুক দিনত অসমীয়া ৰাইজক, অসমৰ ৰাইজক যথেষ্টখিনি সহায় সহযোগিতা হ'ব। কাৰণ গ্ৰন্থ এনেকুৱা কথা হয় যে গ্ৰন্থ বহুত কিতাপৰ দোকানত আপুনি কেতিয়াও বিচাৰি নাপায়, কিন্তু এই গ্ৰন্থমেলাত এনেকুৱা কিতাপ বহুত আপুনি আজি বিচাৰক, আপুনি গ্ৰন্থমেলাত বিচাৰি পাব। উদাহৰণস্বৰূপে মই আজি কৈছোঁ বুঢ়ী আইৰ সাধুখন, একেবাৰে চমুকৈ কৈছোঁ বুঢ়ী আইৰ সাধু, অতুল চন্দ্ৰ হাজৰিকাৰ বৰফৰ ৰাণী। সেই কিতাপবিলাক এসময়ত বিলুপ্ত হৈ গৈছে, কিতাপ আপুনি ক'তো বিচাৰি নাপায়। কিন্তু আজি গ্ৰন্থমেলাত আহক, আপুনি বিভিন্ন কিতাপ বিভিন্ন ধৰণে পায়, কিতাপ পোৱা যাব। আৰু মই ভাবিছোঁ এই গ্ৰন্থমেলাই আগন্তুক দিনত অসমীয়া সাহিত্য আৰু বিভিন্ন সাহিত্যক ইয়াক উদগনি দিব আৰু ৰাইজেও ইয়াৰ পৰা যথেষ্ট উপকৃত হ'ব। আৰু পাৰিপাৰ্শ্বিকতা চাওক, এইটো গ্ৰন্থ যিবিলাক আছে, গ্ৰন্থৰ ক্ষেত্ৰত ৰাইজে যিবিলাক কাম কৰিছিলে সেই কামবিলাক আগন্তুক দিনত ভালকৈ কৰিব লাগিব। এটা সময়ত কিতাপৰ যিটো মাদকতা সেইটো লাহে লাহে কমি যোৱাৰ এটা ব্যৱস্থা হৈ গৈছে, কিন্তু এতিয়া পুনৰ এই কথাটো ঘূৰি আহিছে। কাৰণ কিতাপ লাগিবই। আপুনি কিতাপৰ কোনোবা এটা কলি আপুনি যদি মোবাইলত ছেটআপ সেইটো কিন্তু আমাৰ বহুত অসুবিধা হয়। এনেকুৱাকৈ ডিলিট হৈ গ'লে কিতাপৰ যিটো মাদকতা সেইটো বিচাৰি পাবলৈ বহুত অসুবিধা হয়। আৰু আগন্তুক দিনত কিতাপৰ প্ৰাসংগিকতা যুগ যুগ ধৰি থাকিব আৰু কিতাপে এটা জাতিক সদায় জীয়াই ৰাখিব। একচুৱেলি এইবাৰ আমি মিলনজ্যোতি সংঘ প্ৰথম ডিব্ৰুগড় গ্ৰন্থমেলাৰ বিশেষতা হ'ল আমি মিলনজ্যোতি সংঘ 1994 পৰা আমি গ্ৰন্থমেলা এই চৌকিডিং খেলপথাৰত অনুষ্ঠিত কৰি আহিছোঁ। এইবাৰ আমাৰ 14তম ডিব্ৰুগড় গ্ৰন্থমেলা। ইতিমধ্যে আপোনালোকে দেখিছে প্ৰায় 50 বছৰৰ অধিক বুক চেলাৰ পাব্লিচাৰ্ছে ইয়াত অংশগ্ৰহণ কৰিছে। এইবাৰ আমি গ্ৰন্থৰ কিনাৰ ক্ষেত্ৰত ৰাজ্যৰ কিছু সঁহাৰি পাম বুলি আমি আশা কৰিছোঁ। ব্যক্তিগত হিচাপে আমাৰ প্ৰতি বছৰে যিখিনি প্ৰগ্ৰেম হয় সেইবিলাক প্ৰগ্ৰেমে আমাৰ হ'ব। তাত আমি এটা আমি 18 তাৰিখে এটা আমাৰ ভাল প্ৰগ্ৰেম ৰাখিছোঁ। এইটো আমাৰ সকলোৰে হিয়াৰ আমঠু প্ৰয়াত জুবিন গাৰ্গৰ শ্ৰদ্ধাৰ্ঘ্যতা অনুষ্ঠান। সেইদিনাখন সেই অনুষ্ঠানলৈ আমি নিমন্ত্ৰণ কৰি আনিছোঁ জুবিন গাৰ্গৰ একালৰ ছাউণ্ড ইঞ্জিনিয়াৰ সহপাঠী দিগন্ত শৰ্মা ডাঙৰীয়া, তাৰ উপৰিও বিশিষ্ট সুৰকাৰ, গীতিকাৰ, যাৰ কেইটামান গান আমাৰ জুবিন গাৰ্গে ইতিমধ্যে কণ্ঠদান কৰিছে, দিগন্ত ভাৰতী আহিব। তাৰ উপৰি জুবিন গাৰ্গৰ এসময়ত ডিব্ৰুগড়তেই যিটো মিউজিকৰ সেইটো গঢ়ি উঠিছিলে, তেওঁৰ সেই সময়ত যিখিনি সহযোগী মানে আপোনাৰ বম্বেৰ পৰা দনি হাজৰিকা আহিব, নিৰঞ্জন শইকীয়া আহিব, তাৰপৰা উৎপল বৰদলৈ আহিব। একেলগে সেইটো এটা অনুষ্ঠান, খুব সুন্দৰ অনুষ্ঠান হ'ব বুলি আমি ভাবিছোঁ। তাৰোপৰি আমাৰ অহা পৰহিলৈ অৰ্থাৎ দেওবাৰে ৰাতিপুৱা 10 বজাত আমাৰ ডিব্ৰুগড় বৃহত্তৰ প্ৰেছ ক্লাবৰ সৌজন্যত এখন মুকলি চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। প্ৰায় 50ৰো ওপৰৰ বিপণী অংশগ্ৰহণ নিশ্চিত কৰিছে, মানে অলৰেডি আহিছে। দিল্লী আছে, কেলকাতা আছে, হাৰিয়ানা আছে, আৰু আমাৰ বাকী গুৱাহাটী,
গুৱাহাটী আৰু অসমৰ বিভিন্ন শিৱসাগৰ আছে আৰু যোৰহাট অস্ত্ৰোপচাৰ কৰিবলগীয়া হ'ল গতিকে দায়িত্বটো सूचना इंडिया के सभी दर्शकों को बधाई। अब आप सूचना इंडिया देख सकते हैं जियो टीवी चैनल नंबर 4053 पर भी। साथ ही सूचना इंडिया के सभी सोशल प्लेटफॉर्म इंस्टाग्राम, फेसबुक और ट्विटर से जुड़े और पाए आपके क्षेत्र से जुड़ी हर एक